ভালপোৱাৰ দুৱাৰখন ভালকৈ খুলিব, যাতে তাত প্ৰৱেশ কৰাজনে ভাঙিব নোৱাৰে। জীৱনত বুজাবলৈ বহুত আছে, কিন্তু বুজিবলৈ যে কোনো নাই, সেয়ে সদায় হাঁহি থাকোঁ। নকন্দাকৈ দেখোন পিঁয়াজকেই কাটিব নোৱাৰি। এইটো আমাৰ জীৱন হয় বন্ধুসকল, কান্দিবতো লাগিবই। ভাগ্য মানে আগৰ জনমৰ কৰ্মফল, আৰু কৰ্মই ভাগ্য সলনি কৰিব পাৰে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যাওক, এদিন সফলতা নিশ্চয় আহিব। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। মানুহে নিজৰ ভুলটো তেতিয়াই বুজি পায় যেতিয়া এটা ভুলৰ কাৰণে জীৱনৰ পৰা বহুত কিবা কিবি হেৰুৱায়। জীৱনত কাকো দুৰ্বল বুলি নাভাবিব। গোটেই দুনিয়াখনকে ডুবাব পৰা সাগৰখনেও দেখোন এক টোপাল তেলকে ডুবাব নোৱাৰে। দুখন হাতেৰে 10জনক মাৰিব নোৱাৰি, কিন্তু 2 হাত জোৰ কৰি একেবাৰে 1000জনৰ মন জয় কৰিব পাৰি। এটা কথা কি জানে, মানুহে আনৰ কাৰণে নাহাৰে, কেৱল নিজৰ কাৰণে হাৰে। যিসকলে নিজে নাহাৰে তেওঁলোকৰ কাৰণে হাৰে জয় হয়। নিজৰ একান্ত ব্যক্তিগত কথাবোৰ কাকো কোৱা উচিত নহয়, কাৰণ কাজিয়াৰ সময়ত আপোনাৰ একেবাৰে কাষৰ মানুহে সেই কথাবোৰক কৈ আপোনাক ক্ষতবিক্ষত কৰিব। যেতিয়া মানুহে ভিতৰি ভাগি পৰে, তেতিয়া বাহিৰে মনে মনে থাকিবলৈ আৰম্ভ কৰে। যেতিয়া নিজৰ লগত বন্ধুত্ব কৰিবলৈ শিকি ল'ব, জীৱনত কোনো দিনেই অকলশৰীয়া নহ'ব। যিমান দূৰ সম্ভৱ বন্ধুসকল, এই পৃথিৱীৰ সন্মুখত নিজৰ দুখবোৰৰ বিষয়ে কেতিয়াও কাকো নকব, কাৰণ বহুতেই তাক নিমখ ছটিয়াব বিচাৰিব, য'ত প্ৰথমেই ঘাঁ বনি আছে। ভগৱানক বাদ দি কোনো নিজৰ নহয়, আৰু আমি ভগৱানকে বাদ দি সকলোৰে পিছত লাগি ফুৰিছোঁ। আমাক অকলে এৰি থৈ যোৱাজনক এই কথাটো কোৱা বহুতেই প্ৰয়োজন যে আমি অকলেই যথেষ্ট। মানুহবোৰ সঁচাকৈ আচৰিত, কথা ধৰি থাকিবলৈ গৈ মানুহকে বাদ দিয়ে। আমাৰ সুখৰ আধাৰ সম্পৰ্ক, আমাৰ সুৰক্ষাৰ আধাৰ সম্পৰ্ক। তথাপিও সকলোতকৈ বেছি দুখ আৰু অশান্তি সম্পৰ্ক পৰাহে পাওঁ। সকলোতকৈ ডাঙৰ কাজিয়া সম্পৰ্ক ৰখাৰ কাৰণেই হয়। এইটো কিয় হয়? এইটো এই কাৰণেই হয় যে আমি সম্পৰ্কত এজনে আনজনক সম্পূৰ্ণৰূপে স্বীকাৰ নকৰোঁ। সম্পৰ্কত যদি প্ৰেম বিচাৰে, সম্পৰ্কত যদি শান্তি বিচাৰে, এজনে আনজনক সম্পূৰ্ণৰূপে স্বীকাৰ কৰিব লাগিব। স্বীকাৰ যিমান ডাঙৰ হ'ব, সুখ শান্তি সিমানেই ডাঙৰ হ'ব, আৰু যিমানেই ডাঙৰ অস্বীকাৰ হ'ব, সিমানেই ডাঙৰ দুখ আৰু অশান্তি হ'ব। সেয়ে সম্পৰ্ক জীয়াই ৰাখিবলৈ এজনে আনজনক সম্পূৰ্ণৰূপে স্বীকাৰ কৰক। জীৱনত ডাঙৰ থাপ্পৰটো আনক আশা কৰা কাৰণে পোৱা যায়। যিমান ডাঙৰ আশা কৰিব, সিমান ডাঙৰ নিৰাশা পাব। সেইকাৰণে আমি আনৰ পৰা আশা কৰাটো ভুল। সফলতাই অকলে আহি আদৰি লয়, আৰু অসফলতাই সকলোৰে আগত আমাক নাঙঠ কৰায়। সেয়ে সদায় সফল হ'বলৈ যত্ন কৰিব। সুখ আৰু দুখৰ লগত লগ দিয়াটো ফুলৰ পৰা শিকক। শ্মশান আৰু বিয়াত শোভাবৰ্ধন কৰিবলৈ দুয়োটাতে ফুলে লগ দিয়ে। মানুহৰ জন্ম মৰম কৰিবলৈ, টকা ব্যৱহাৰ কৰিবলৈ, কিন্তু আজিকালি মানুহে টকাক মৰম কৰে আৰু মানুহক ব্যৱহাৰ কৰে। যাৰ হাঁহি সুন্দৰ তাৰ আঘাতো বেছি। কুঁৱাত পানী তুলিবলৈ ব্যৱহাৰ কৰা টিংটোৱে যেতিয়া তলমূৰ কৰে, তেতিয়াহে টিংটোত পানী ভৰি আহে। ঠিক তেনেকৈ যিজন ব্যক্তিয়ে পৰিস্থিতি অনুসৰি শীৰ্ণত কৰিব জানে, তেওঁহে জীৱনত জয়ী হ'ব পাৰে। দাদাগিৰি মই মৰাৰ পিছত কৰিম,
মানুহে খোজ কাঢ়ি যাব আৰু মই কান্ধত উঠি গংগাত গা ধুই পাপ ধুলো আৰু সেই পাপ ধোৱা পানীকে বটলত ভৰাই আনি ঘৰৰ মানুহক খোৱালো। বা মানৱ, চমৎকাৰ তোমাৰ মহিমা। সূৰ্যই যদি আপোনাক জগায়, আপুনি কেতিয়াও সফল হ'ব নোৱাৰে, কিন্তু আপুনি যদি সূৰ্যক জগায় 100% সফল হ'ব। কাৰোবাক যদি সঁচাকে ভাল পোৱা, তেনেহলে তাক হাজাৰ ব্যস্ততাৰ মাজতো অলপ হ'লেও সময় দিবা। হয়তো তোমাৰ অকণমান সময়ৰ কাৰণে সকলো সময় তোমাৰ অপেক্ষাতে ৰৈ আছে। যাক তুমি কাষত পাইছা, তাক মূল্য দিবলৈ শিকা। হেৰাই গলে হাজাৰ কান্দিলেও তাক ঘূৰাই নাপাবা। বন্ধুত্বৰ সম্পৰ্কই হওক বা ভালপোৱাৰ সম্পৰ্ক, এবাৰ ঠগি গলে দ্বিতীয়বাৰ আৰু সেই বিশ্বাসটো কেতিয়াও নাথাকে। তুমি হয়তো কাৰোবাক পাই সুখী আৰু মই তোমাক নাপাই দুখী, কিন্তু তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য এটাই, তুমি অভিনয় কৰি জিকিছা আৰু মই ভাল পাই হাৰিছো। চকু পানী চবেই দেখে, কিন্তু হৃদয়ৰ আঘাত কোনেও নেদেখে। পোৱাৰ আনন্দ কেইদিনমান থাকে, কিন্তু নোপোৱাৰ বেদনা জীৱনতো পাহৰিব নোৱাৰি। সৰু এটা মিছা কথাৰে কাৰোবাক হৰুৱাটো বহুত সহজ, কিন্তু পৰৱৰ্তী সময়ত তাক হাজাৰ সঁচা কথা ক'লেও ঘূৰাই পোৱাটো বহুত কঠিন। সিদিনাখনৰ মই আৰু আজিৰ মই মাজত বহুত পাৰ্থক্য। সিদিনা অলপ আঘাত পালেই কান্দিছিলো, মন বেয়া কৰিছিলো, ভাগি পৰিছিলো, কিন্তু আজি কোনোবাই আঘাত দিলে হাতৰ মুঠি টানকৈ ধৰি নিজকে কওঁ, ইটছ অ'কে, এনেকুৱা হৈয়ে থাকে মোৰ লগত, নতুন একো নহয়, চব ঠিক হৈ যাব। হঠাৎ সলনি হোৱা মানুহৰ পিছফালে থাকে সীমাহীন কষ্ট, যি সকলোৱে উপলব্ধি কৰিব নোৱাৰে। কাৰো মনত আঘাত নিদিবা, সুখী থাকিব নোৱাৰিবা। ভাল পাব নাজানিলে অভিনয় নকৰিবা। মনত ৰাখিবা, চকু পানী তোমাৰ জীৱনত অভিশাপ হৈ সৰিব পাৰে। জীৱনত ভাগৰি পৰো, কেতিয়াবা নিজৰ লগত, কেতিয়াবা সময়ৰ লগত, কেতিয়াবা ভাগ্যৰ লগত আৰু কেতিয়াবা সম্পৰ্কবোৰৰ লগত। তিনিটা সত্য কথা। একমাত্ৰ সময়ে চিনাকি দিয়ে কোন কাৰ কিমান আপোন। 2. জীৱন সংগ্ৰামত পৰীক্ষাৰ নম্বৰ নহয়, সময়ৰ অভিজ্ঞতাহে প্ৰয়োজন। 3. টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিব নোৱাৰে। সকলোৰে জীৱনত দুখ, কষ্ট আৰু সমস্যা থাকেই। এইবোৰক যদি আমি জীৱনটো নতুনকৈ সজাবলৈ ভগৱানে দিয়া উপহাৰ বুলি ভাবোঁ, তেতিয়া হয়তো জীৱনটো বেছি জটিল নহ'ব। আমাৰ জীৱনটো মাত্ৰ দুদিনীয়া, গতিকে দুদিনীয়া জীৱনটোত ইমান অভিমান কিহৰ? কোনোবাই ভুল কৰিলে ক্ষমা কৰি দিব, আপুনি ভুল কৰিলে ক্ষমা বিচাৰিব। মনত ৰাখিব, জীৱন শেষ হৈ গ'লে আৰু সুযোগ নাহে, সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিব। ফুল যিমানেই ধুনীয়া নহওক কিয়, প্ৰশংসা সুগন্ধ পৰাহে লাভ কৰে। ঠিক তেনেকৈ মানুহ যিমানেই ডাঙৰ নহওক কিয়, প্ৰশংসা তাৰ গুণৰ দ্বাৰাহে প্ৰকাশ পায়। মানুহটো হাজাৰ হাজাৰ লগ পোৱা যায়, কিন্তু হাজাৰ ভুল ক্ষমা কৰা মা দেউতাক এবাৰহে পোৱা যায়। সেয়ে জীৱনত কেতিয়াও মা দেউতাক অৱহেলা নকৰিব। যেনেকৈ এটোপাল নেমু ৰসে গাখীৰ আৰু পানী বেলেগ বেলেগ কৰি দিয়ে, তেনেদৰে পইচা অলপমান অহংকাৰে পিতা পুত্ৰ, ভাই ককাই, বাই ভনী সম্বন্ধকে বেলেগ কৰি দিয়ে। যিটো পৰিৱৰ্তন কৰিব পাৰে, সেইটো পৰিৱৰ্তন কৰক।
যাক পৰিৱৰ্তন কৰিব নোৱাৰে সেইটো স্বীকাৰ কৰক আৰু যাক স্বীকাৰ কৰিব নোৱাৰে তাৰ পৰা আঁতৰি যাওক।